Hello everyone, welcome to my YouTube channel Update Assam 25. আজি পুনৰ এটা ভাল খবৰ কিয়নো ৰেলৱে প্ৰডাকশ্যন ফৰ্চৰ পৰা আকৌ চাকৰিৰ আপডেট আহিছে। তো আপুনি যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এইটো চেনেলৰ মাধ্যমতে ৰেলৱে প্ৰডাকশ্যন ফৰ্চৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে তাৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনাক দেখাম যে নোটিফিকেশ্যনত কি আছে, কি ডকুমেণ্টছ লাগিব, তাৰপিছত ফিজ পাতি কিমান, সম্পূৰ্ণ আজি এইটো ভিডিঅ'ৰ মাধ্যমত দেখুওৱা হ'ব। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ এডভাৰটাইজমেণ্ট লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। এই লিংকত ক্লিক কৰি আপুনি এইটো পেজত আহিব পাৰিব। ইয়াত আছে RPF কনষ্টেবল নিউ ভেকেঞ্চি 2025। RPF মানে হৈছে ৰেলৱে প্ৰডাকশ্যন ফৰ্চ। ইয়াৰ তলত স্ক্ৰল কৰিব আৰু ডিটেইলছ দিয়া আছে, ভিডিঅ'টো স্কিপ নকৰিব। মই সম্পূৰ্ণ দেখাই দিম। ইয়াত এপ্লাই লাষ্ট ডেট আপডেট চোন, এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, কিছুদিনৰ ভিতৰতে আৰম্ভ হ'ব। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যেতিয়াই ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই এইটো চেনেলৰ মাধ্যমতে কেনেকৈ আবেদন কৰিব লাগে তাৰ সম্পূৰ্ণ প্ৰচেছৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' বনাই দিম। তো ভিডিঅ'টো স্কিপ নকৰিব। তলত স্ক্ৰল কৰিব, ইয়াত দুটা বিভাগত চাকৰি ওলাইছে, এটা কনষ্টেবল আৰু এটা হৈছে সাব ইন্সপেক্টৰ। যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপুনি কনষ্টেবলত আবেদন কৰিব পাৰিব, আৰু যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াহ'লে সাব ইন্সপেক্টৰত আবেদন কৰিব পাৰিব। এতিয়া আহিছে এপ্লিকেশ্যন ফিজ। UR OBC EWS কাৰণে 100 টকা আৰু ST SC PWD কাৰণে নীল, মানে পইচা দিব নালাগে। এতিয়া আছে ভেকেঞ্চি ডিটেইলছ। ইয়াৰ এতিয়ালৈকে ভেকেঞ্চি নিৰ্ধাৰণ কৰা হোৱা নাই, জাষ্ট দুটা বিভাগত চাকৰি ওলাব বুলি নটিচ জাৰি কৰিছে, এটা কনষ্টেবল আৰু এটা হৈছে SI। এতিয়া তলত আহিছে RPF চিলেকশ্যন প্ৰচেছ। এতিয়া ইয়াৰ কেনেকৈ চিলেক্ট কৰা হ'ব। ফাৰ্ষ্টতে কম্পিউটাৰত এটা এক্সাম লোৱা হ'ব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, তাৰপিছত মেডিকেল টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া তলত আছে কনষ্টেবল। ইয়াত আছে টোটাল ডিউৰেশ্যন। এক্সামৰ সময় থাকিব 90 মিনিট আৰু 120টা কুৱেশ্যন থাকিব। তাৰ মাজত নেগেটিভ মাৰ্কিং থাকিব, যদি 3টা কুৱেশ্যন ভুল হয় তেনেহ'লে 1 মাৰ্ক কাটিব। এতিয়া আছে PET টেষ্ট। ইয়াত ল'ৰাৰ কাৰণে থাকিব 1600 মিটাৰ আৰু ছোৱালীৰ কাৰণে থাকিব 800 মিটাৰ। আৰু ইয়াত টাইমো দিয়া আছে, তো আপুনি চাই ল'ব। ইমান ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। এতিয়া আহিছে হাইট। যদি আপুনি UR বা OBC, UR মানে হৈছে আনৰিজাৰ্ভড, মানে জেনেৰেল কাষ্ট। যদি আপুনি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে 165 চেণ্টিমিটাৰ লাগিব, আৰু যদি SC ST কাৰণে ST হয় তেনেহ'লে 160 চেণ্টিমিটাৰ লাগিব। আৰু তলত স্ক্ৰল কৰিব আৰু ডিটেইলছ দিয়া আছে। এতিয়া হৈছে চেষ্ট। এই চেষ্টত আপোনাৰ 6 চেণ্টিমিটাৰ মানে বঢ়াব লাগিব, আৰু দিয়া আছে, আপুনি কৰি ল'ব। এতিয়া আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। তলত আছে এপ্লাই লিংক। যেতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া এই এপ্লাই লিংকত ক্লিক কৰি আপুনি আবেদন কৰি ল'ব পাৰিব। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো চেনেলৰ মাধ্যমতে যেতিয়াই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ সম্পূৰ্ণ প্ৰচেছৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' বনাই দিয়া হ'ব। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।